সচেতন ৰাইজৰ প্ৰতিনিধিবৰ্গই আলি আই লৃগাঙত ৰাজ্যিক বন্ধ ঘোষণাৰ দাবীত আজি সংবাদমেল আয়োজন কৰিছোঁ। আজিৰ সংবাদমেলত উপস্থিত আছে আমাৰ মিচিং জনগোষ্ঠীৰ এগৰাকী অগ্ৰণী নেতা বিশিষ্ট চিন্তাবিদ সীতাৰাম দলে ছাৰ, আপোনালোকৰ সন্মুখত চিনাকি কৰিছোঁ। আমাৰ মাজত উপস্থিত আছে ধেমাজি জিলাৰ ধেমাজিৰ পৰা তেখেতে প্ৰতিনিধিত্ব কৰিছে মিচিং জনগোষ্ঠীৰ সচেতন ৰাইজৰ প্ৰতিনিধি শ্বেখ পাও। আমাৰ মাজত উপস্থিত আছে জোনাইৰ প্ৰতিনিধি পুনম পেগু আছে আমাৰ মাজত। আমাৰ মাজত উপস্থিত আছে বিপুল দলে জোনাইৰ প্ৰতিনিধি। আমাৰ মাজত আছে চিত্ৰ হাজং, তেখেতো আহিছে। আজিৰ মূল কথাটো হৈছে আপোনালোক সকলে নিশ্চয় গম পাইছে, শেহতীয়াকৈ আলি আই লৃগাঙৰ ৰাজ্যিক বন্ধক লৈ সমগ্ৰ মিচিং জনগোষ্ঠীৰ মাজত ব্যাপক ধৰণে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আৰু আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে যে অসম কেবিনেটে আজি কেইদিনমানৰ পূৰ্বে তেওঁলোকে সিদ্ধান্ত গ্ৰহণ কৰিছে যে আলি আই লৃগাঙত ৰেষ্ট্ৰিক্টেড হলিডে মিচিং অধ্যুষিত অঞ্চলত 10খন জিলাত তেওঁলোকে ৰেষ্ট্ৰিক্টেড হলিডে ঘোষণা কৰিছে। মিচিং স্বায়ত্ত পৰিষদৰ অন্তৰ্ভুক্ত যিকেইখন জিলা, মিচিং স্বায়ত্ত পৰিষদৰ অন্তৰ্গত জিলাকেইখনত কেৱল ৰেষ্ট্ৰিক্টেড হলিডে নামেৰে তেওঁলোকে বন্ধ ঘোষণা কৰিছে। সেয়া বোলে চৰকাৰী বন্ধ। আৰু মিচিং জনগোষ্ঠীয়ে কোনোদিনে আচলতে ৰেষ্ট্ৰিক্টেড হলিডে বিচৰা নাই। মিচিং জনগোষ্ঠীয়ে দীৰ্ঘদিন ধৰি আলি আই লৃগাঙৰ দিনটোত ৰাজ্যিক বন্ধ হিচাপে ঘোষণা কৰিব লাগে বুলি দাবী উত্থাপন কৰি আহিছে। আৰু মিচিং জনগোষ্ঠীৰ জাতীয় উৎসৱ সেয়া হৈছে মিচিং জনগোষ্ঠীৰ আচলতে আয়ুস ৰেখা সদৃশ প্ৰাণৰো প্ৰাণৰ মিচিং জনগোষ্ঠীটোক সামগ্ৰিকভাৱে জানিবৰ কাৰণে আমাৰ আলি আই লৃগাংটো এটা উৎসৱ। আলি আই লৃগাং মিচিং জনগোষ্ঠীটোৰ কাৰণে আয়ুস ৰেখা সদৃশ, সেই কথা আমি উল্লেখ কৰিছোঁ। গতিকে প্ৰতিজন মিচিং ব্যক্তিয়ে এটা কথাই দাবী উত্থাপন কৰে যে আমাক ৰাজ্যিক বন্ধ লাগে। ৰাজ্যিক বন্ধ আমাক এইকাৰণে লাগে যে মিচিং জনগোষ্ঠী আপোনালোক সকলোৱে জানে যে আমাৰ কৃষ্টি সংস্কৃতি, আমাৰ পৰম্পৰা, আমাৰ আচাৰ ব্যৱহাৰ, আমাৰ জীৱন ধাৰণ প্ৰণালী, এই গোটেইখিনি আলি আই লৃগাঙৰ দিনটোত আচলতে প্ৰতিফলন ঘটায়। যিটো দিনত সামগ্ৰিকভাৱে মিচিং জনগোষ্ঠীটোক অধ্যয়ন কৰিবৰ কাৰণে অসমৰ বিভিন্ন জাতি জনগোষ্ঠীয়ে সুযোগ লাভ কৰে, সেই দিনটোত বৰ্তমান শাসনত থকা বিজেপি চৰকাৰে ৰেষ্ট্ৰিক্টেড হলিডে ঘোষণা কৰি মিচিং জাতিৰ কৃষ্টি সংস্কৃতি, পৰম্পৰা, আচাৰ ব্যৱহাৰ এই সকলোখিনি মিচিং অধ্যুষিত অঞ্চলত সীমাবদ্ধ ৰাখিব খুজিছে। সেইটো আমি মিচিং জনগোষ্ঠীৰ সচেতন প্ৰতিনিধিয়ে কেতিয়াও মানি নলওঁ, সেই কথা আমি স্পষ্ট কৰি দিছোঁ। যোৱা পৰহি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মিচিং যুৱ মহোৎসৱত বহুত ডাঙৰ লেকচাৰ দিছে। আমি শুনিছোঁ তেখেতে মিচিং কলা কৃষ্টি সংস্কৃতি প্ৰচাৰ প্ৰসাৰত বিভিন্ন ধৰণে পদক্ষেপ গ্ৰহণ কৰিছে, তেনেকুৱা ধৰণৰ লেকচাৰ আমি দেখিছোঁ। কিন্তু মিচিং অধ্যুষিত অঞ্চলত যদি মিচিং কৃষ্টি সংস্কৃতি পৰম্পৰা আচাৰ ব্যৱহাৰ সকলোখিনি আবদ্ধ ৰাখিব খোজে, তেতিয়াহ'লে কোনটো পদ্ধতিৰে আচলতে মুখ্যমন্ত্ৰীগৰাকীয়ে আমাৰ কলা কৃষ্টি সংস্কৃতিক বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰিব খুজিছে, সেই মৌলিক প্ৰশ্নটো আমি হিমন্ত বিশ্ব শৰ্মাক উত্থাপন কৰিছোঁ। আৰু ৰণোজ পেগু আমাৰ মিচিং জনগোষ্ঠীৰ যিজনে নিজকে আছে স্বয়ম্ভূ বুদ্ধিজীৱী বুলি ভাবে, নিজকে জাতিটোৰ চৰ্দাৰ বুলি ভাবে, মিচিং জনগোষ্ঠীৰ পিতামহ বুলি নিজকে ভাবে, আৰু তেওঁৰ যিবিলাক সাংগু পাংগু আছে সেইবিলাকক লগত লৈ আচলতে মিচিং জাতিটোৰ মালিক যেন তেওঁ তেনেকুৱা ভূমিকা গ্ৰহণ কৰি থাকে। আমি মিচিং ইউথ ফেষ্টিভেলতো দেখিছোঁ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগত ৰণোজ পেগুৱেও মিচিং জাতিটোৰ কাৰণে বহুত কিবা কিবি কৰাৰ নিচিনাকৈ তেওঁ ভাও দিছে। মিচিং জনগোষ্ঠীটোৰ কাৰণে যেন কেৱল বিজেপি চৰকাৰে কাম কৰিছে তেনেকুৱা ভাও দিয়ে। মিচিং জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতি পৰম্পৰা মিচিং গাঁওবিলাকত আবদ্ধ ৰাখিব খোজে বিজেপি চৰকাৰখনে। প্ৰচাৰ প্ৰসাৰ হ'বলৈ, বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা হ'বলৈ বা মিচিং অধ্যুষিত অঞ্চলক বাদ দি বাকী অঞ্চলত প্ৰচাৰ হ'ব পৰাকৈ কোনো ধৰণৰ ব্যৱস্থা নাই। শেহতীয়াকৈ আপোনালোকে নিশ্চয় দেখিছে যে বিজেপি অহাৰ পাছত বহিৰাগত যিবিলাক ধৰ্মীয় সংস্কৃতি সেইবিলাক সাংঘাতিক ধৰণে অসমত প্ৰচাৰ প্ৰসাৰ কৰা হৈছে। আমি দেখিছোঁ ছট পূজাত গুৱাহাটীত ট্ৰেফিক ছিগনেল সলনি হৈ যায়, ডাঙৰ ডাঙৰ ৰেলী হয়, এম্বুলেন্স ৰখাই গুৱাহাটীৰ ৰাজপথত তেওঁলোকে ৰেলী উলিয়ায়, আৰু তাত পুলিচ প্ৰশাসন আৰু অসম চৰকাৰে পৃষ্ঠপোষকতা কৰে। কিন্তু ৰাজ্যখনৰ দ্বিতীয় বৃহত্তম জনগোষ্ঠী মিচিং সকলৰ যি জাতীয় উৎসৱ আলি আই লৃগাঙত তেওঁলোকে ৰাজ্যিক বন্ধ ঘোষণা নকৰে।
আমি প্ৰায় 50-60 বছৰ ধৰি মিচিং জনগোষ্ঠীৰ প্ৰতিজন ব্যক্তিয়ে মনে প্ৰাণে আমি কামনা কৰি আছিলো যে এই চৰকাৰখনে বিজেপি চৰকাৰখনে পূৰ্বৰ চৰকাৰখনেতো নিদিলেই ৰাজ্যিক বন্ধ ট্ৰাইবেলৰ চৰকাৰ বুলি সদায় স্লোগান দি থকা হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে আমাক ৰাজ্যিক বন্ধ দিব বুলি আমি আশা কৰি আছিলো কিন্তু তেওঁলোকে কি দিলে ৰেষ্ট্ৰিক্টেড হলিডে দি আসলে মিচিং জনগোষ্ঠীক তেওঁলোকে ললিপপ দিছে সেয়া ললিপপৰ বাহিৰে আন একো নহয় আমি ৰেষ্ট্ৰিক্টেড হলিডে আসলে ললিপপ আখ্যা দিছো মিচিং জনগোষ্ঠীৰ সচেতন প্ৰতিনিধিয়ে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ঘোষণা কৰা ৰেষ্ট্ৰিক্টেড হলিডে মিচিং অধ্যুষিত অঞ্চলৰ 10খন জিলাৰ যি তেওঁলোকে চৰকাৰী বন্ধ ঘোষণা কৰিছে সেইটো আমি ললিপপ আখ্যা দিছো আৰু তেওঁলোকৰ সেই ৰেষ্ট্ৰিক্টেড হলিডে আমি মিচিং জনগোষ্ঠীৰ ৰাইজে পুনচালে নাকচ কৰিছো আমি কোনো কাৰণে মানি নলওঁ আপোনালোকে নিশ্চয় দেখিছে যে এইবাৰ যে 2024 চনৰ বন্ধৰ তালিকা আহিছে সেই তালিকাত টুসু পূজা কৰম পূজা চাহ জনগোষ্ঠীৰ কৰম পূজা তেওঁলোকক দিব নালাগে বুলি কোৱা নাই তেওঁলোকৰ দুটা অনুষ্ঠানত ইতিমধ্যে বন্ধ ঘোষণা কৰিছে ৰাজ্যিক বন্ধ ছট পূজাৰ পূৰ্বে ৰাজ্যিক বন্ধ ঘোষণা কৰা হোৱা নাছিলে এবাৰ কেৱল ঘোষণা কৰা তেওঁলোকে পৃষ্ঠপোষকতা কৰিছে চৰকাৰী পৃষ্ঠপোষকতাত আজিকালি ছট পূজা হয় আৰু তেওঁলোকে আমাৰ জনগোষ্ঠীটো বুজা পাই এটা যুক্তি দিয়ে যে মিচিঙৰ জনসংখ্যা কম আজিৰ দিনটোত আসলে মিচিঙৰ জনসংখ্যা বিহাৰী জনসংখ্যাতকৈ আমাৰ দুগুণ আছে বিহাৰী জনসংখ্যা 5 লাখ মিচিঙৰ জনসংখ্যা 15 লাখ কিন্তু ভূমিপুত্ৰ হোৱাৰ কাৰণে ট্ৰাইবেল হোৱাৰ কাৰণে বাৰে বাৰে প্ৰতাৰণা কৰা হৈছে আমি সেই হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতাৰণাৰ বলি সদায় হৈ থাকিব নোৱাৰো আৰু এই স্বয়ম্ভু নেতা ৰলুজ পেগু নামৰ সেই মন্ত্ৰীজনে মিচিং মানুহবিলাকৰ তেওঁ আসলে নিজকে